নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেটা বেচৰকাৰী চাকৰি খবৰ সম্পূৰ্ণ ভিডিওটো চাওক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিৰ ওপৰত আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে অক্টোবৰ মাহৰ ভালেকেটা চাকৰি খবৰ আৰু 10 পাস 12 পাস আইটিআই পাস পাই যাব এনেদৰে বহুত ভেকেন্সি আহি থাকে চাব পাৰ আমাৰ চেনেলত যদি ইন্টাৰেষ্টেড হয় আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিব গৈ আছো অক্টোবৰ মাহৰ অসমৰ নতুন চাকৰি খবৰ 10 পাস 12 পাস আইটিআই ডিগ্ৰী পাস মেল ফিমেল সবে পাৰিব ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ হ'বলৈ গৈ আছে দুটা এটা কোম্পানী 21 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ যাব সো মানে আজিৰ পৰা ষ্টাৰ্ট হৈ যাব ইন্টাৰভিউবোৰ আৰু খালি সিৰিয়াস যোনবোৰ ক্যান্ডিডেট হিয়তে যাতে আমাৰ ভিডিও চাই যোনবোৰ নন সিৰিয়াস ক্যান্ডিডেট আছে এনে যাতে ভিডিওটো নাচাব যদি লাভ হৈ আছে তেতিয়া চাব আজিকালি হেটো মানে ভিডিওবোৰ অলপ কম বনোৱা হৈছে যাতে কম অলমান পাবলিশ হয় আৰু অলমান কন্টেন্টবোৰ ভাল হৈ যাতে এনে জিটি চাকৰি খবৰ মই নিদিও যোনবোৰ ৰিয়েল আৰু চলি আছে ইন্টাৰভিউ হেইবোৰে মই খবৰ দিও প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আসাম কাজিৰঙা ইউনিভাৰ্সিটিৰ পৰা ভেকেন্সি ফ্ৰন্ট অফিস এক্সিকিউটিভৰ ভেকেন্সি আৰু ফ্ৰন্ট অফিস এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ অসমীয়া হিন্দী আৰু ইংলিশ জানিব লাগিব লগতে ইআৰপি অপাৰেশনৰ বেসিক নলেজ জানিব লাগিব কম্পিউটাৰ চলাব জানিব লাগিব লগতে আপোনালোকৰ গুড কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল ভাল হ'ব লাগিব প্লেজেন্ট পাৰ্সনালিটি হ'ব লাগিব আৰু প্ৰফিচিয়েন্ট এটিটিউড হ'ব লাগিব সো এটা কোন কোৱালিফিকেশন কি লাগিব কোৱালিফিকেশন আপোনালোকৰ মিনিমাম ফ্ৰন্ট অফিস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন লাগিব সো যাৰ গ্ৰেজুৱেচন আছে আৰামছে এপ্লাই কৰিব পাৰিব মেইল আইডি তলত দি আছে খালি হেডিংত লিখি দিব এপ্লাইং ফৰ দা পোষ্ট অফ ফ্ৰন্ট অফিস এক্সিকিউটিভ বুলি 23 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ আহিছে নিউৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটিছৰ পৰা ভেকেন্সি এমএস এসিস্ট্যান্ট মেনেজাৰ এটো কাৰণে কালেক্ট এনালাইজ আৰু মেইনটেইন কৰিব লাগিব ডাটাবোৰ from various department আৰু prepare আৰু আপডেট কৰিব লাগিব উইকলি মান্থলি ডেইলি এমএস ৰিপৰ্টবোৰ এনশিওৰ কৰিব লাগিব যাতে একুৰেট আৰু টাইমলাইনস অফ ডাটা আৰু ড্যাশবোৰ্ড খিনি হৈ আছে না অটোমেট আৰু ষ্ট্ৰিমলাইন কৰিব লাগিব ৰিপৰ্টিং প্ৰসেসবোৰ আৰু সাপোৰ্ট কৰিব লাগিব মেনেজমেন্ট উইথ ডাটা ইনসাইট আৰু পাৰফৰম্যান্স এনালাইসিস কোঅৰ্ডিনেট কৰিব লাগিব টিমৰ হৈতে ইনফৰমেশন গেদাৰিং আৰু সিস্টেম আপডেটৰ কাৰণে সো জব লোকেশন নাৰাংগী কোৱালিফিকেশন গ্ৰেজুৱেচন সিটিসি 20000 to 25000 per month so relationship officer kana local preference diabo eto kana collect koribo lebo deposit open koribolo notun account aru submit koribolo collection bo eto kana 12 pass mane ss pass hole hol so jeman bol 12 pass candidate ase bote comment kori thake eto aram se apply kori dibo paribo aru freshers se paribo enoko neki khali experience se paribo freshers se paribo আৰু এক্সপেৰিয়েন্স পিছলা কামত আহিব যেটো এটা ফাইনান্স কোম্পানী হয় পিছলা বেংক সেংকে এপ্লাই কৰিলে এটো এক্সপেৰিয়েন্স তো কামত আহিব সিটিসি 12000 to 18000 বৰাগাঁও বহিষ্ঠ চাৰিআলি খনাপুৰৰ ভেকেন্সি টু হুইলাৰ কম্পালসৰি 21 to 30 অক্টোবৰৰ ভিতৰত ইন্টাৰভিউ হ'ব গ্ৰাউণ্ড ফ্লোৰ পূব ওগলি পথ নিয়াৰ নাৰাংগী আঞ্চলিক কলেজ অপজিট অমৃত হোটেল হোৱাটছএপ নম্বৰ দিছে ইমেইল আইডি দিছে যোগাযোগ কৰক পাৰ্ট টাইম ফুল টাইম ভেকেন্সি হয় আৰু এপ্লাই কৰিব পাৰ ফোন নম্বৰ দিয়া আছে আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজা আমাৰ চেনেলত মেইল কৰিব পাৰ আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা হয় বাকি যিকোনো এডভাৰটাইজ পাবলিশ কৰা হয় নে ভেকেন্সি চেষ্টাৰ পৰা ভেকেন্সি একাউন্টস এসোসিয়েট দুটা ভেকেন্সি আছে এইটো কাৰণে 17000 প্লাস ট্ৰেভেল ৰিএম্বাৰ্সমেন্ট খিনি গটেই দিয়াব জব লোকেশন হ'ব গুৱাহাটী ফাৰ্স্ট 6 মাহৰ প্ৰবেশনত থাকিব এলিজিবিলিটি হ'বলৈ বিকম বিবিএ বিএ ইন ইকোনমিক্স অৰ ম্যাথমেটিক্স ফ্ৰেছাৰ্ছ বা এক্সপেৰিয়েন্স হ'ব পাৰিব এক্সেল আৰু একাউন্টিং সফটওয়্যাৰ স্কিল জানিব লাগিব 50 ওয়ার্ড পার মিনিট টাইপিং হ'ব লাগিব গুড কমিউনিকেশন হ'ব লাগিব এপ্লাই কৰক 22 অক্টোবৰৰ ভিতৰত এপ্লাই লিংক তলত দি আছে এপ্লাই নাও ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব ক্লিক কৰিলে অফিচিয়েল ৱেবছাইটত আহি যাব এতে জববোৰ দেখা পাব চেষ্টাৰ যোনবোৰ জব ওলাই এমআইএস এসোসিয়েট চলি আছে এপ্লাই নাও ক্লিক কৰিব আৰু একাউন্টস এসোসিয়েট এটো 22 লৈ পাৰিব আৰু এটো যদি নোৱাৰে এটো এপ্লাই কৰি দিব পাৰিব এটোটা এক্সপেৰিয়েন্স বিচৰা নাই কোৱালিফিকেশন মতে এপ্লাই কৰি দিব আমি নেক্সট ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ওয়াকিং ইন্টাৰভিউ 23 অক্টোবৰত আছে থাৰ্সডে 10টা পৰা 3টা বজালৈ Progressive Motors আৰু Equipment Private Limited Jayanagar
স্পট খানাপাৰা গুৱাহাটী নিয়াৰ EIC হস্পিটেল এণ্টায়াৰ নৰ্থ ইষ্ট আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে এটা চাকৰি পাব পাৰে এইটো এপ্লাই কৰি পেলাই সো এবাৰ ফোন কৰি সুধি ল'ব খালি এক্সপিৰিয়েঞ্চ লাগিব একাউণ্টছ একাউণ্ট নহয় সেলছ মেনেজাৰ যদি কৰে 5 বছৰ প্লাস অভিজ্ঞতা লাগিব সেলছ এক্সিকিউটিভ কৰিলে 1 ইয়াৰতকৈ বেছি এক্সপিৰিয়েঞ্চ লাগিব এটা কাৰণে ডিপ্লোমা বা গ্ৰেজুৱেচন এক্সপিৰিয়েঞ্চ হ'ব লাগিব কনষ্ট্ৰাকচন ইকুইপমেন্ট সেলছত আগতে কাম কৰা কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে যোগাযোগখিনি কৰি এপ্লাই কৰি দিব পাৰে আপোনালোকৰ সুবিধামতে সুবিধামতে নহব ৱাক ইন ইন্টাৰভিউ আছে 23 অক্টোবৰত কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে আহিব পাৰে নে ভেকেন্সি PRT কাৰণে ভেকেন্সি প্ৰাইমেৰী টিচাৰ আৰু TGT ভেকেন্সি এখন নতুনকৈ ওপেন হোৱা ইংলিশ মিডিয়াম স্কুলৰ কাৰণে CBSE বায়'ডাটাৰ আৰু এইটো কাৰণে ইন্টাৰেষ্ট যদি হয় আপোনালোকৰ ৰিজিউমিখন বায়'ডাটাখন 25 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক ডেইলি ফ্ৰী ট্ৰান্সপৰ্টেশন পাব জালুকবাৰীৰ পৰা সো ইন্টাৰেষ্টেড হলে এপ্লাই কৰিব পাৰে গ্ৰেজুৱেচন হলে হৈ যাব নে ভেকেন্সি সায়েন্স টিচাৰ ভেকেন্সি ফিজিক্স আৰু কেমিষ্ট্ৰি কাৰণে সিনিয়ৰ সেকশনৰ কাৰণে বিদ্যামন্দিৰ স্কুল নাৰাংগী তিনিআলি ফোন নম্বৰ দি আছে 24 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে ৱাক ইন ইন্টাৰভিউ 23 আৰু 24 অক্টোবৰত আছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আৰু মিউজিক টিচাৰ এয়াৰ ফৰ্স বৰ্জাৰৰ ভেকেন্সি আৰু ইন্টাৰেষ্টেড হলে ফোন কৰি সুধি ল'ব পাৰে আৰু ইন্টাৰভিউলৈ যাব পাৰে জব লোকেশনটো দি আছে এয়াৰ ফৰ্স স্কুল বৰ্জাৰ মাউণ্টেন শ্যাডো আজাৰা কামৰূপ মেট্ৰ গুৱাহাটী ফোন নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি ৱাক ইন ইন্টাৰভিউ প্ৰিন্সিপালৰ কাৰণে ডিগ্ৰী ইন এনি ডিসিপ্লিন এক্সপিৰিয়েঞ্চ আৰু ফ্লুয়েন্ট হ'ব লাগিব ইংলিছত CBSE বেকগ্ৰাউণ্ড আৰু প্ৰেফাৰেবল প্ৰাইমেৰী টিচাৰ এটা কাৰণে ডিগ্ৰী কৰা হ'ব লাগিব ইন এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ 26 অক্টোবৰত ইন্টাৰভিউ আছে 10টা বজাৰ পৰা স্যালাৰি প্ৰিন্সিপালৰ কাৰণে 10,000 প্লাস লজিং ফেসিলিটি will be considered so PRT কাৰণে স্যালাৰি নেগোচিয়েবল হ'ব মেইল আইডি দিয়া নাই ডাইৰেক্ট ফোন নম্বৰ দি আছে আৰু সানফ্লাৱাৰ ইংলিশ স্কুল পুঠিমাৰী কামৰূপ ৰুৰেল আসাম so ইন্টাৰেষ্টেড এপ্লাই কৰিব পাৰে এনে ভেকেন্সি জব ভেকেন্সি আহিছে আৰু ৰিকুৱাৰ্ড টেলি অপাৰেটৰ গুৱাহাটীৰ কাৰণে আৰু স্যালাৰি হ'ব 8,000 বিকম পাস লগতে টেলি নলেজ হ'ব লাগিব ERP 9 আৰু ডিজেল টেকনিশিয়ান ট্ৰেইনিৰ কাৰণে মিনিমাম কোৱালিফিকেশন HS পাস বা ডিপ্লোমা বা ITI ষ্টেপেণ্ড দিয়া হ'ব 7,000 TADA এক্সট্ৰাকে দিয়া হ'ব ফোন নম্বৰ দি আছে 23 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে হাজোৰ পৰা ভেকেন্সি নৰফিক হস্পিটেল ৰিসাৰ্চ চেণ্টাৰ হাজো মাৰ্কেটিং মেনেজাৰ এটো কাৰণে গ্ৰেজুৱেচন OT টেকনিশিয়ানৰ কাৰণে আপোনালোকৰ পেৰামেডিকেল কৰা হ'ব লাগিব আৰু ICU টেকনিশিয়ানৰ কাৰণেও পেৰামেডিকেল কৰা হ'ব লাগিব WhatsApp বা ইমেইল কৰিব পাৰে আপোনালোকৰ নিজৰ ৰিজিউমিখন দিয়া আছে এটা ফোন নম্বৰ ইমেইল আইডি 24 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ডিব্ৰুগড়ৰ পৰা আহিছে GNM নাৰ্ছিং স্কুল এখনৰ পৰা প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল ফেকাল্টি লাইব্ৰেৰিয়ান BSc MSc নাৰ্ছিং কৰা কাৰণে পোষ্ট আহিছে আৰু মিনিমাম এক্সপিৰিয়েঞ্চ 5 বছৰ প্লাস টিচিং এক্সপিৰিয়েঞ্চ হ'ব লাগিব গোটেকেটা ট্ৰেডৰ কাৰণে গোটেকেটা পোষ্টৰ কাৰণে মেইল আইডি দি আছে ফোন নম্বৰ দি আছে 25 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি গ্ৰেজুৱেট কেণ্ডিডেট বিচৰাইছে যাৰ গুড কম্পিউটাৰ লিটাৰেসি স্কিল আছে এজ এ পাৰ্ট টাইম এক্সিকিউটিভ এসিস্টেন্ট লোকেশন হ'ব সানমাৰী সো নিজৰ বায়োডাটাখন পঠাই দিব পাৰে মেইল আইডি দি আছে 24 অক্টোবৰৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে গান্ধী ভৱন ছবি গৃহৰ পৰা ভেকেন্সি আৰু প্ৰজেক্ট হেল্পাৰ কাম ইলেক্ট্ৰিচিয়ানৰ এটা এটো কাৰণে ITI ইলেক্ট্ৰিকেল কৰা হ'ব লাগিব আৰু সিকিউৰিটি গাৰ্ডৰ মেলৰ 5টা ফিমেলৰ 3টা 8টা ভেকেন্সি এটো আপোনালোকৰ কোৱালিফিকেশন 10 পাস মান হলে হল সুইপাৰৰ কাৰণে ফিমেলৰ এটা মেলৰ এটা দুটা ভেকেন্সি টোটাল 8 পাস বা 10 পাস হলে হল নাইট সুকিডাৰৰ কাৰণে মেলৰ এটাই আছে খালি এইটো কাৰণে 10 পাস হলে হল মাল্টি পারপাস ওয়ার্কার মানে MTS টাইপৰ ভেকেন্সি উইথ কম্পিউটাৰ মেল দুটা ফিমেল 0 মানে দুটা ভেকেন্সি আছে টেম্পোৰাৰি ভেকেন্সি গোটেকেটা আৰু তলৰ যোনটো ভেকেন্সি এটো কাৰণে কোৱালিফিকেশন 12 পাস বা 10 পাস লৈ ল'ব পাৰে বায়োডাটাখন লাষ্ট ডেট লোৱা ডেটটো দিছে 22 অক্টোবৰ ইন্টাৰভিউ 23 অক্টোবৰ আপোনালোকৰ গান্ধী ভৱন ছবি গৃহৰ পৰা আহিছে আৰু জব লোকেশনটো কোনোবাই যদি জানে কমেন্ট কৰি জনাব যাতে বেলেগ কেণ্ডিডেটবিলাকৰ হেল্প হৈ যায় মই নাজানো যেটো পোষ্ট কেটা ভালেমান পোষ্ট দিয়া হৈ আছে এটো কাৰণে মই এটো পাবলিশ কৰিছো আৰু বহুতে কমেন্ট কৰি 10 পাস 12 পাসৰ ভেকেন্সি লাগে এতে ভালে এটা 10 পাস 12 পাসৰ ভেকেন্সি আছে বা 8 পাসৰ ভেকেন্সি আছে
সেনেদৰে এপ্লাই কৰিব পাৰিব কোনোবাই যদি এড্ৰেছটো জানে কমেন্ট কৰি জনাব বা গুগল মেপ পাই যাব লাগে এবাৰ চাই ল'ব সো ফ্ৰেন্ড আজিলৈ ইমান আশা কৰিছো ভিডিওটো চাই ভাল লাগে যদি ভাল লাগে লাইক এটা কৰি দিব কিবা যদি বুজিব না বা আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাৰিবা আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জয়েন কৰিবলৈ নাপাৰিবা কাইলৈ আৰু লগ পাম একেটাইমত একে চেনেলত